আমাৰ এই বিজনীৰ এই ডাঙৰ কালীবাৰী ৰেল লাইনৰ লগতে ফুটপাথতে থাকে তেওঁলোকে। সুস্মিতা মণ্ডল আৰু সুজিত মণ্ডল, ছোৱালীজনৰ বয়স 11 আৰু ল'ৰাজনৰ বয়স 22-23 বছৰ হ'ব। ৰাতি বা আজি ৰাতিপুৱাই গাছ এডাল তেওঁলোকৰ ঘৰত পৰি আঘাতপ্ৰাপ্ত হয়, ভালে ইনজিয়ৰ্ড হৈছে, ঘৰ ভাঙিছে, একদম ঘৰৰ অৱস্থা নাই। তেতিয়া খবৰ পাই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা খবৰ পাই আমি ছাৰ্ভে কৰিলোঁ ঘটনা কি। আমি যাই এনেকুৱা বুজি পালোঁ এই ল'ৰা ছোৱালীৰ অকল মাত্ৰ খালি কেৱল মায়ে আছে, বেলেগ মানুহ নাই। পিছত ঘটনাটো আমি আমাৰ বিজনী বিধানসভাৰ 20 নং বিজনী বিধানসভাৰ সমষ্টিৰ MLA-ক অৱগত কৰিলোঁ ঘটনা। ছাৰক জনোৱাৰ লগে লগে ছাৰে যেতিয়া আমি গম পালোঁ এতিয়া দুয়োজন ভাই ভণ্টি কোকৰাঝাৰ হাস্পাতালত আছে এডমিট, তাতে আমি ছাৰে মানুহ পঠালে। এতিয়া দুয়োজনৰ অৱস্থা সংকটজনক। ছাৰে লগে লগে কি কৰিলে, কোকৰাঝাৰৰ পৰা গুৱাহাটী GMC-ত তেওঁলোকক এম্বুলেন্সৰ যোগেদি এডমিট কৰাৰ কাৰণে ইয়াৰ পৰা মানতি পঠোৱা হ'ল। বাকী তেওঁলোকৰ যি খৰচ হ'ব ট্ৰিটমেণ্টৰ সম্পূৰ্ণ ব্যৱস্থা ছাৰে ল'ব, অৰূপ কুমাৰ দে ছাৰে ল'ব। ছাৰে ইমান ধুনীয়া এটা কাম কৰাৰ কাৰণে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা অৰূপ কুমাৰ দে ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লগত যাতে এনেকৈ হাতত হাত দি বা কান্ধত হাত দি থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।